হেল্ল' বন্ধু বান্ধৱীসকল, আজি পনীৰৰ আঞ্জা খাম। পনীৰ আনিব যাই আছোঁ মই দোকানত, আহি পেলাই বনাম, আপোনালোককো দেখাম। দিছোঁ আৰু মই পনীৰ লৈ আহি পালোঁ। এতিয়া পনীৰৰ যোগাৰ কৰোঁ, তাৰে পিছত আপোনালোকক দেখাম কেনেকৈ বনাইছোঁ। এনেকৈ যোগাৰ কৰি ল'লোঁ। বিলাহী, পিঁয়াজ, জলকীয়া, গোটা গৰম মছলা, আদা, নহৰু, বাটাৰ আৰু গাখীৰ। কেৰাহীত ৰিফাইন তেল দিছোঁ। এইবাৰ এইখিনি অলপমান ভাজি ল'ম আৰু অলপ ভাজি ল'ম। ভাজি কেনে বটিম, ভাজি ল'ম। পনীৰখিনি এনেকৈ সৰু সৰুকৈ কাটি লৈছোঁ। এতিয়া এইখিনি আমাৰ ভাজা হৈ গৈছে। এতিয়া নমাই কিনে ঠাণ্ডা কৰিব দিম। ঠাণ্ডা কৰি মিক্সিত বটি ল'ম। এনেকৈ গৰম হোৱাৰ পিছত ৰিফাইন তেল অলপ দি দিলোঁ আৰু তেলখিনি গৰম হোৱাতে তেজপাতটো দি দিলোঁ। তাৰে পিছত অলপমান বাটাৰ দি দিছোঁ। এনেকৈ অলপ বাটাৰ দি দিলোঁ। এইখিনি পিঁয়াজখিনি ভাজি থাকিলোঁ যে গোটেইখিনি ইয়াতে দি দিলোঁ। পেষ্টটো বনাই পেলাই জিৰাৰ গুড়ি অলপমান দি দিছোঁ। কাশ্মীৰী অলপমান দি দিছোঁ। নিমখ দি দিলোঁ সোৱাদ অনুযায়ী। চেনি দি দিছোঁ। এনেদৰে অলপমান মিক্সিত বটি ল'ব লাগিব। পনীৰ কেইটুকুৰমান আৰু অলপমান গাখীৰ দি কেনে ইয়াতে দিব লাগিব। এতিয়া আৰু কাজু আৰু ক্ৰীম নাই তাৰমানে, সেইকাৰণে এনেদৰে দিছোঁ। কাজু ক্ৰীম থাকিলে এনেকৈ নিদিলেও হয়। কম জুইত অলপমান পনীৰটো বন্ধ কৰি অলপমান ভাজি থাকিব লাগিব। অলপ এনেদৰে বটি থোৱা কাজু আৰু গাখীৰখিনি দি দিলোঁ। এতিয়া আৰু অলপমান ভালদৰে আৰু লৰাই থাকিব লাগিব অলপ সময়। এইখিনি আমাৰ ভাজা হৈ গ'ল। এতিয়া ললাইছে পৰা। এতিয়া পনীৰখিনি আমি দি দিম। উতল আহিছে, অলপ গৰম মছলা দি দিছোঁ আৰু মছলা দি অলপ লৰাই পেলাই অলপ সময় আৰু 2 মিনিটমান ঢাকি কেনে থৈ হৈ যাব। আমাৰ পনীৰ হৈ গ'ল, খাবৰ কাৰণে ৰেডি। নমাই দিম আৰু গেছ বন্ধ কৰোঁ। আমাৰ পনীৰ ৰেচিপি ৰেডি হৈ গ'ল।